শীঘ্ৰে বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা আৰু 15 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আৰু ছাত্ৰীসকলে তেওঁলোকে আচলতে এই প্ৰপত্ৰসমূহ পূৰণ কৰি দাখিল কৰিব লাগিব আৰু তাৰ পিছতে 1 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব ধন। আৰু আমি জনাই গৈছো যেহেতু শীঘ্ৰে বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। ফেচবুক লাইভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। 16 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। 1 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী আচলতে লাভ কৰিব ধন। আৰু শিক্ষাৰ্থীসকলে 15 ছেপ্টেম্বৰৰ পূৰ্বে জমা দিব লাগিব প্ৰপত্ৰসমূহ। উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীৰ অবিবাহিত ছাত্ৰীয়ে পাব এই সুবিধা। স্নাতকোত্তৰ ছাত্ৰীয়েও লাভ কৰিব এই সুবিধা। আৰু আমি জনাই গৈছো যেহেতু ছাত্ৰীসকলৰ বাবে সুখবৰ বাজেটত যেহেতু গ্ৰহণ কৰা হৈছিল এই বিশেষ সিদ্ধান্তটো নিযুত মইনা আঁচনি ঘোষণা কৰা হৈছিল বাজেটতে আৰু তাৰ পিছতে এই নিযুত মইনা যি আঁচনি সেই আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ব 16 আগষ্টত আৰু 16 আগষ্টত যেহেতু প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰপত্ৰসমূহ পূৰণ কৰি 12 ছেপ্টেম্বৰৰ পূৰ্বে জমা দিব লাগিব তেওঁলোকে আৰু তাৰ পিছতে 1 অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰী আচলতে লাভ কৰিব ধন। তেওঁলোকৰ একাউণ্টত ধনসমূহ জমা কৰি দিয়া হ'ব আৰু উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীৰ অবিবাহিত যিসকল ছাত্ৰী আছে তেওঁলোকৰ বাবে এই সুবিধাটো লোৱা হৈছিল আৰু স্নাতকোত্তৰ ছাত্ৰীসকলেও আচলতে সেই ধনৰাশি লাভ কৰিব। আৰু যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে এই কথাটো ঘোষণা কৰিছে ইতিমধ্যেই আমি পুনৰবাৰ জনাইছো ছাত্ৰীসকললৈ সুখবৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ যিসকলে উচ্চতৰ মাধ্যমিক স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে এটা সুখবৰ কঢ়িয়াই আনিছে আৰু সেই সুখবৰ অনুসৰিয়ে যেহেতু নিযুত মইনা আঁচনিৰ যি প্ৰপত্ৰ সেই প্ৰপত্ৰসমূহ ইতিমধ্যেই বিতৰণ কৰা হ'ব 16 আগষ্টত। গতিকে 16 আগষ্টত যিসমূহ প্ৰপত্ৰ বিতৰণ কৰিব সেইসমূহ ছাত্ৰীসকলে সেই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰি তেওঁলোকে সেইসমূহ পূৰণ কৰি আচলতে 12 ছেপ্টেম্বৰৰ পূৰ্বে জমা দিব লাগিব। তাৰ পিছতে তেওঁলোকৰ একাউণ্টত 1 অক্টোবৰৰ ভিতৰত ধনৰাশি সোমাব বা সেই ধনৰাশি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে আৰু ফেচবুক লাইভ যোগে তেওঁ এই কথা ঘোষণা কৰিছে আৰু লাখ লাখ ছাত্ৰীলৈ এই সুখবৰটো কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যিহেতু ফেচবুক লাইভ যোগে কৈছিলে আমি এই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাই ল'বলৈ বিচাৰিম। 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া প্ৰপত্ৰ পাব। এই প্ৰপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰসমূহ উভতাই দিব। মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ। অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি, অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি। সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব। অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীয়েও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব। মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি? চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব, ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰোঁ?
মই চিন্তা কৰি আছো আৰু সময়ত মই